গুড মৰ্নিং বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। বন্ধুসকল, আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ হাউ ইলছ, হোৱাট ইলছ, এনিথিং ইলছ। আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছোঁ হ ইলছ। হ ইলছ মানে কি? হ ইলছ ইয়াৰ অৰ্থটো হ'ল আৰু কোন। ইয়াৰ অৰ্থটো হ'ল আৰু কোন। এতিয়া আমি কেইটামান বাক্য চাওঁ। বাক্যবিলাক চালে নিশ্চয় আইডিয়া আহিব যে তাত আৰু কোন গৈ আছে। হ ইলছ ইজ গোয়িং দেয়াৰ। তাত আৰু কোন গৈ আছে। এইটো কাম আৰু কোনে কৰিছিল। হ ইলছ ডিড দিছ ৱৰ্ক। গতিকে আমি এই দুটা বাক্য চালে নিশ্চয় গম পাম যে আৰু কোন শব্দটো আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তাৰ পিছৰ সেন্টেন্সটো আছে আজি আৰু কোন আহিছে। হ ইলছ হেজ কাম টুডে। আজি আৰু কোন আহিছে। আপোনাৰ সৈতে আৰু কোনে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছে। হ ইলছ ইজ হেভিং ডিনাৰ উইথ ইউ। আপোনাৰ সৈতে আৰু কোনে ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছে। গতিকে আমি আৰু কোন, যদি আমি অসমীয়াত কথা পাতিবলৈ যাওঁ যে আৰু কোন, তাত আৰু কোন গৈ আছে, তাত আৰু কোন যাব, তাত আৰু কোন আহিব, এনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি হ ইলছ দি পেলাই ব্যৱহাৰ কৰিম, ইংৰাজীত কথা পাতিম। তাৰ পিছৰ সেন্টেন্সটো আছে আৰু কোন আহি আছে। হ ইলছ ইজ কামিং। আৰু কোন আহি আছে। আপোনাক আৰু কোনে সহায় কৰিছিল। হ ইলছ হেল্পড ইউ। আপোনাক আৰু কোনে সহায় কৰিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ঘৰত ল'ৰা ছোৱালীবিলাককো শিকাবলৈ চেষ্টা কৰিব। সৰু ল'ৰা ছোৱালীবিলাকক যদি শিকিব দিয়ে, যদি সিহঁতে শিকে, এইটো আৰু পাহৰি নাযায়, মনত থাকিব। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব। থেংক ইউ ছ' মাছ।